নমস্কাৰ আপোনালোকৰ মাজৰ কেইবাজনো ভিউৱাৰ্ছে মোক ৰিকুৱেষ্ট কৰিছিল যে আসাম টেটৰ উপযোগীকৈ ইংলিছ গ্ৰামাৰৰ ভিডিও বনাব লাগে যোৱাকালি প্ৰথমটো ভিডিও আপলোড কৰিছো কাৰেক্ট টেন্সৰ ওপৰত আপোনালোকে যদি ভিডিওটো চোৱা নাই ওপৰৰ আই বুটামত সেই ভিডিওটোৰ লিংক পাব আপোনালোকে টেন্স কাৰেকচনৰ সেই ভিডিওটো চাই ল'ব পাৰিব আজিৰ এই ভিডিওটোত মই লৈ আহিছো আপোনালোকৰ বাবে প্ৰিপজিচনৰ ওপৰত 30টা কোৱেশ্যন এই কোৱেশ্যন কেটা আপোনালোকে সোৱাৰ পিছত ভিডিওটো পোষ্ট কৰি আপোনালোকে শুদ্ধ উত্তৰটো ভাবিবলৈ যত্ন কৰিব আৰু ভিডিওটো চাই গলে আপোনালোকে এনসাৰখিনি ডেফিনেটলি গম পাই যাব যদি আপোনালোকে পাৰে ভিডিওটো পোষ্ট কৰি প্ৰথমে আপুনি শুদ্ধ উত্তৰটো এবাৰ নিজে ভাবি চাবলৈ যত্ন কৰিব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট কৰিলো আপোনালোকে যদি ভিডিওটো ভাল পায় প্লিজ ভিডিওটো লাইক আৰু শেয়াৰ কৰিব আৰু আপোনালোকে যদি চেনেলটো প্ৰথম ভিজিট কৰিছে আৰু যদি আপোনালোকে স্পোকেন ইংলিশ শিকিব বিচাৰি আছে তেতিয়া হলে এই চেনেলটো সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব আৰু যদি কোনো ব্যক্তিয়ে স্পোকেন ইংলিশৰ অনলাইন ক্লাছত এনৰোল হ'ব বিচাৰে তেতিয়া হলে ভিডিওটোৰ ডেসক্ৰিপচন বক্সত থকা ফোন নম্বৰটোত কন্টাক্ট কৰি বা হোৱাটসএপ কৰি লাইভ ক্লাছ বা অনলাইন ক্লাছৰ বিষয়ে সবিশেষ ল'ব পাৰিব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো Question number 1 to talk. He is dash office right now. He is dash office right now. মানে এই সময়ত হি অফিসত আছে এই সময়ত হি অফিসত আছে বুলি ক'বলৈ যাওঁতে ইয়াত আমি কোনটো প্ৰিপজিশন ব্যৱহাৰ কৰিম আপোনালোকে এবাৰ ভাবি চাওক সো আমি যেতিয়া এই বাক্যটো ক'বলৈ যামতে হি বৰ্তমান অফিসত আছে তেনে ক্ষেত্ৰত আমি এই বাক্যটোত এড ব্যৱহাৰ কৰিব লাগিব মই ইয়াৰ আগৰ এটা ভিডিওত ইন অন এট আমি কেনে ধৰণে ব্যৱহাৰ কৰো কি অৰ্থত ব্যৱহাৰ কৰো সকলোখিনিৰ ওপৰত এটা ডিটেইলছ ভিডিও বনোৱা আছে সেই ভিডিওটোৰ লিংক ওপৰৰ আই বুটামত পাব আপোনালোকে সেই ভিডিওটো চাই ইন অন এট কেনে ধৰণে ব্যৱহাৰ কৰো তাৰ বিষয়ে জানিব পাৰিব এতিয়া চাও নেক্সট কোৱেশ্যনটো কি কৈছে I reached home dash 7 p.m. I reached home মই ঘৰ পাইছিলুগৈ dash 7 p.m. 7টা বজাত আমি যদি কোনো এটা নিৰ্দিষ্ট টাইমৰ কথা কওঁ তেনে ক্ষেত্ৰত আমি কোনটো প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব আপোনালোকে এবাৰ ভাবি চাওক আমি যেতিয়া কোনো এটা নিৰ্দিষ্ট টাইমৰ কথা কম তেনে ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম এট প্ৰিপজিশন সো আমি যেতিয়া কোনো এটা নিৰ্দিষ্ট টাইমৰ কথা কম তেনে ক্ষেত্ৰত আমি এট ব্যৱহাৰ কৰিব লাগিব আমি বাক্যটো কম যে he reached home at 7 p.m. এটা চাওক নেক্সট কোৱেশ্যনটো কি কৈছে she was born dash January she was born তাই জন্ম হৈছিল dash জানুৱাৰী মাহত যেতিয়া আমি কোনো মাহৰ নাম কওঁ যেতিয়া আমি বাক্যটোত কোনো মাহৰ নাম পাম তেনে ক্ষেত্ৰত মাহৰ নামৰ আগত আমি কোনটো প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে মাহৰ নামৰ আগত আমি সদায় ব্যৱহাৰ কৰিব লাগে ইন প্ৰিপজিশন সো তেতিয়া আমি কম she was born in January নেক্সট কোৱেশ্যনটো কি কৈছে she will meet me dash Monday she will meet me dash Monday তাই অহা সোমবাৰে মোক লগ কৰিব অহা সোমবাৰে বুলি কোনতে আমি কোনটো প্ৰিপজিশন ইউজ কৰিব লাগিব আমি 12 ৰ আগত কোনটো প্ৰিপজিশন ইউজ কৰো আপোনালোকে হয়তো বহুতেই নিশ্চয় জানে আমি 12 ৰ নামৰ আগত সদায় অন প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে সো আমি কম যে she will meet me on Monday so এতিয়া সো আমি 5 নম্বৰ কোৱেশ্যনটো কি কৈছে the man was sitting dash a tree The man was sitting dash a tree এই ডেছত আমি এই খালি ঠাইত আমি কি লিখিব লাগিব মানুহজন গছজোপাৰ তলত বহি আছে বুলি কওঁতে আমি এই খালি ঠাইডখত কি লিখিব লাগিব আপোনালোকে এবাৰ নিজে ভাবি চাওক আমি যেতিয়া কোনো এক্সামত বহি থাকিম তেনে ক্ষেত্ৰত আপোনালোকে 4টা অপচন পাব আপোনালোকে 4টা অপচনৰ পৰা ৰাইট অপচনটো চুজ কৰিব লাগিব সো আমি যেতিয়া কম মানুহজন এজোপা গছৰ তলত বহি আছিল বা আছে তেনে ক্ষেত্ৰত তলত বুজাবৰ বাবে আমি আন্ডাৰ ইউজ কৰিব লাগিব সো আন্ডাৰৰ ওপৰত মোৰ এটা ডিটেইলছ ভিডিও বনোৱা আছে সেই ভিডিওটো চালে আপোনালোকে ডিটেইলছ আন্ডাৰ আমি কেনে ধৰণে ইউজ কৰো তাৰ বিষয়ে জানিব পাৰিব সেই ভিডিওটোৰ লিংকটো মই ওপৰৰ আই বুটামত দি দিছো আপোনালোকে চাই ল'ব পাৰিব নেক্সট 6 নম্বৰ কোৱেশ্যনটো চাওক 6 নম্বৰ কোৱেশ্যনটো কি কৈছে she was wearing a t-shirt dash the jacket she was wearing a t-shirt dash the jacket এই জ্যাকেটৰ তলত বুলি কৈছো আমি বাক্যটোত কৈছো যে she was wearing a t-shirt তাই এটা শাৰ্ট পিন্ধি আছিল dash the jacket জ্যাকেটটোৰ তলত এই বাক্যটো চাওক she was wearing a t-shirt dash the jacket যেতিয়া আমি কোনো এটা বস্তু অন্য এটা বস্তুৰ তলত থকা বুলি কওঁ যেটো টাচ হৈ থাকে তেনেকুৱা ক্ষেত্ৰত আমি আন্ডাৰ কেতিয়াও ইউজ কৰিব নোৱাৰো তেনেকুৱা ক্ষেত্ৰত আমি ইউজ কৰিব লাগিব beneath she was wearing a t-shirt and beneath the jacket এনেকুৱা বাক্যৰ ক্ষেত্ৰত আমি beneath প্ৰিপজিশন ইউজ কৰিম এটা চাওক 7 নম্বৰ কোৱেশ্যনটো কি কৈছে
The fan is dash my head. মূৰৰ ওপৰত ফেনখন আছে যেতিয়া আমি কোনো এটা বস্তু আমাৰ ওপৰত আছে বুলি ক'বলৈ যাম মূৰৰ ওপৰত আছে বা মই ফেনৰ তলত আছো তেনে ক্ষেত্ৰত আমি বিভিন্ন প্ৰিপজিশন ইউজ কৰিব লগিয়া হয় আমি ফেনৰ তলত আছো বুলি কওঁতে মই ফেনখনৰ তলতে আছো তেনেকুৱা ক্ষেত্ৰত আমি আন্ডাৰ ইউজ কৰো আমি যদি বাক্যটো কওঁ ফেনখন মূৰৰ ওপৰত আছে তেতিয়া আমি বাক্যটো কি ইউজ কৰিম তেতিয়া আমি এই খালি ঠাইডোখৰত আমি লিখিব লাগিব over my head the fan is over my head the fan is over my head আমি তেতিয়া over use কৰিম এটা চাও 8 নম্বৰ কোৱেশ্চনটো 8 নম্বৰ কোৱেশ্চনটো কি কৈছে a frog jumped dash the pond a frog jumped dash the pond আমি বাক্যটোৰ দ্বাৰা কি বুজিম a frog jumped dash the pond মানে কি এটা ভেকুলি পুখুৰীটোৰ ভিতৰলৈ জপিয়াছিল যেতিয়া আমি পুখুৰীটোৰ ভিতৰলৈ জপিয়াছে বুলি কম তেনে ক্ষেত্ৰত আমি কোনটো প্ৰিপজিশন ইউজ কৰিব লাগিব তেনে ক্ষেত্ৰত আমি ইউজ কৰিব লাগিব into the pond a frog jumped into the pond আমি তেনে ক্ষেত্ৰত into প্ৰিপজিশন ইউজ কৰিব লাগিব into কেনে ধৰণে ব্যৱহাৰ কৰা হয় তাৰ ওপৰতো মই ডিটেইলছ ভিডিও বনোৱা আছে আপোনালোকে চাই ল'ব পাৰিব এতিয়া চাও 9 নম্বৰ কোৱেশ্চনটো কি হয় she is fond of listening dash music she is fond of listening dash music আমি এই ড্যাশটোত এই খালি ঠাইটোত আমি এটা প্ৰিপজিশন বহাব লাগে আমি যেটা fond of মানে শুনি ভাল পায় listeningৰ লগত listen বা listeningৰ লগত আমি সদায় to প্ৰিপজিশন ইউজ কৰিব লাগে listening to আমি সদায় to প্ৰিপজিশন ইউজ কৰিম নেক্সট 10 নম্বৰ কোৱেশ্চনটো চাওক 10 নম্বৰ কোৱেশ্চনটো কি কৈছে he made a cup of tea dash you he made a cup of tea he a cup চাহ বনাইছিল dash you তোমাৰ কাৰণে he made a cup of tea dash you dash এই ড্যাশটো তোমাৰ কাৰণে বুজাব লাগিব আমি এটা এনেকুৱা প্ৰিপজিশন বহাব লাগিব যিটো প্ৰিপজিশনে তোমাৰ কাৰণে বুজাব সো এই বাক্যটোত আমি কোনটো প্ৰিপজিশন ইউজ কৰিম এই বাক্যটো তোমাৰ কাৰণে বুজাবলৈ যাওঁতে আমি ইউজ কৰিব লাগিব for you he made a cup of tea for you আমি তেতিয়া বাক্যটো লিখিম for you এটা 11 নম্বৰ একেবাৰে তলৰ বাক্যটো চাওক ইন্ডিয়া গট ফ্ৰীডম ভাৰত মুক্ত হৈছিল বা ভাৰতে স্বাধীনতা পাইছিল ডেছ 1947 1947 চনত আমি যদি কোনো এটা সনৰ বিষয় পাও আমি যেতিয়া কোনো এটা বছৰ বা সনৰ বিষয় পাও তেনে ক্ষেত্ৰত আমি ইন প্ৰিপজিশন ইউজ কৰিব লাগে সো মনত ৰাখিব আমি যেতিয়া কোনো এটা নিৰ্দিষ্ট সনৰ কথা কম তেনে ক্ষেত্ৰত আমি ইন প্ৰিপজিশন ইউজ কৰিম Next 12 number question to 12 number question to ki koise she called me tai muk phone korisil dash night jetia ami rati bili ko ratipua bili kola ami in the morning ba abeli bili kola in the evening ba dupuria bili kola at noon aru rati bili kola ami at night bebohar koribo lagibo so ami kom je she called me at night so next question to next question to ki koise Mahatma Gandhi was born Mahatma Gandhi জন্ম হৈছিল dash 2nd October Mahatma Gandhi জন্ম হৈছিল 2nd October ৰ দিনা 13 নম্বৰ question to so যেতিয়া আমি কোনো এটা ডেটৰ কথা পাও নিৰ্দিষ্ট ডেটৰ কথা পাও যেতিয়া আমি কোনো এটা নিৰ্দিষ্ট ডেটৰ বিষয় ক'বলৈ যাও তেনে ক্ষেত্ৰত আমি সেই ডেটটোৰ আগত on প্ৰিপজিশন ইউজ কৰিব লাগে তেতিয়া আমি বাক্যটোত কম যে on 2nd October Mahatma Gandhi was born on 2nd October it is a 14 number question to 14 number question to ki koise your mobile was tabisot dash ase the pillow that means your mobile was tumar mobile to asile dash the pillow apunak jodi optionot dia thake under beneath inside ene dhorone dia thake tetia apuni kuntu option choose koribo so এতিয়া যদি আমি বাক্যটো চাবলৈ যাও তোমাৰ মোবাইলটো গাৰুটোৰ তলত আছে বুলি কওঁতে আমি বাক্যটোত আন্ডাৰ কেতিয়াও ইউজ কৰিব নোৱাৰো আপোনালোকে সেই বাক্যটোত আন্ডাৰ কেতিয়াও চুজ নকৰিব আপোনালোকে সেই বাক্য তেনে ধৰণৰ যদি প্ৰিপজিশন কাৰেকচনত আহে তেনে ক্ষেত্ৰত আপোনালোকে চুজ কৰিব লাগিব beneath সো আমি কম যে your mobile was beneath the pillow সো আমি কম beneath Your mobile was beneath the pillow. Mane garutur tolot asil. It is next sentence to. Next sentence to ki koise put a blanket dash the side. Put a blanket dash the side. Loratur uporot ekhon blanket di dia. Put a blanket dash the side. Loratur uporot ekhon blanket di dia. Jeti ami baikotut kom je loratur uporot ekhon blanket di dia
তেনে ক্ষেত্ৰত আমি অন কেতিয়াও ইউজ কৰিব নোৱাৰো বা আমি অন্য ধৰণৰ প্ৰিপজিশন কেতিয়াও ইউজ কৰিব নোৱাৰো তেনেকুৱা ক্ষেত্ৰত আমি সদায় চুজ কৰিব লাগিব ওভাৰ put a blanket over the child লৰাটোৰ ওপৰত এখন ব্ল্যাঙ্কেট দি দিয়া তেনে ক্ষেত্ৰত আমি কম over the child এটা সক 16 নম্বৰ কোৱেশ্চনটো 16 নম্বৰ কোৱেশ্চনটো কি কৈছে she was waiting dash you she was waiting dash you তাই তোমাৰ কাৰণে ৰখি আছিল তোমাৰ কাৰণে ৰখি আছিল বুলি কওঁতে আমি কাৰণে বুজালো কাৰণে বুজোৱাৰ লগে লগে আমি ইউজ কৰিব লাগিব for আপোনালোকে যদি মোৰ 2 আৰু 4 ইউজৰ ভিডিওটো চাই আমি for কি কাৰণে ইউজ কৰো তাত মই ডিটেইলছত কোৱা আছে সেই লিংকটো আপোনালোকৰ আই বুটামত পাব আপোনালোকে চাই লব পাৰিব এটা চাওক 17 নম্বৰ কোৱেশ্চনটো 17 নম্বৰ কোৱেশ্চনটো কি কৈছে a tiger leaves dash flesh মানে এটা বাঘ মাংস খাই জিয়াই থাকে এটা বাঘে মাংসৰ ওপৰত নিৰ্ভৰ কৰি জিয়াই থাকে এনে ধৰণে যদি আমি কোনো বাক্য ক'ব লগা হয় আমি ধৰি লওক ভাতৰ ওপৰত নিৰ্ভৰ কৰি জিয়াই থাকো এনে ধৰণে যদি আমি ক'ব লগা হয় তেনে ক্ষেত্ৰত আমি লিভছৰ পিছত অন ইউজ কৰিব লাগিব সো আমি কম যে a tiger lives on flesh a tiger lives on flesh আমি এনে ধৰণে বাক্যটো ক'ব লাগিব এটা চাওক 18 নম্বৰ বাক্যটো 18 নম্বৰ বাক্যটো কি কৈছে the old man lives বৃদ্ধ মানুহজন জিয়াই আছে কেনে ধৰণে জিয়াই আছে lives dash begging ভিক্ষা কৰি খাই জিয়াই আছে বা ভিক্ষা মাগি জিয়াই আছে যেতিয়া আমি ভিক্ষা মাগি জিয়াই থাকে বুলি ক'বলৈ যাও তেনে ক্ষেত্ৰত আমি ইউজ কৰিব লাগিব by preposition সো আমি বাক্যটো কম the old man lives by begging এটা চাওক নেক্সট সেন্টেন্সটো নেক্সট কোৱেশ্চনটো কি কৈছে 19 নম্বৰ কোৱেশ্চনটো she prefer tea dash coffee she prefer tea dash coffee মানে তাই কফিত কৈ চাহ বেছি পছন্দ কৰে prefer মানে পছন্দ কৰা prefer tea চাহ পছন্দ কৰে dash coffee এনে ধৰণৰ বাক্য তাই চাহত কৈ কফি বা কফিত কৈ চাহ বেছি ভাল পায় তেনে ক্ষেত্ৰত আমি প্ৰায় মিস্টেক কৰো যে আমি দেন প্ৰিপজিশনটো ইউজ কৰো এই বাক্যটোত আমি কেতিয়াও দেন প্ৰিপজিশন ইউজ কৰিব নোৱাৰো এই বাক্যটো আমি যেতিয়া ক'বলৈ যাম she prefer tea to coffee আমি লিখিব লাগিব তেতিয়া আমি কম she prefer tea to coffee তেনে ধৰণে আমি বাক্যটো কাৰেক্ট কৰিব লাগিব এটা চাওক নেক্সট সেন্টেন্সটো নেক্সট 20 নম্বৰ সেন্টেন্সটো কি কৈছে she was looking dash me তাই মুলৈ চাই আছিল বুলি কোনটা আমি ইয়াত কি প্ৰিপজিশন ইউজ কৰিম আমি এইখিনি এটা প্ৰিপজিশন ইউজ কৰিব লাগিব আপোনালোকে এবাৰ ভাবি চাওক যেতিয়া আমি বাক্যটোৰ দ্বাৰা কম যে she was looking তাই যেতিয়া চাই আছিল বুলি কম তেনে ক্ষেত্ৰত আমি looking at ইউজ কৰিব লাগিব সো আপোনালোকে সোৱাৰ ক্ষেত্ৰত যি কোনো ভাৰ্বৰ লগত সোৱাৰ ক্ষেত্ৰত যিবোৰ ভাৰ্ব ইউজ হয় সেই ভাৰ্বৰ পিছত আপোনালোকে at প্ৰিপজিশন ইউজ কৰিব পাৰে আমি বাক্যটো কলো যে she was looking at me এটা চাওক নেক্সট বাক্যটো কি কৈছে the child was laughing dash the old man বুঢ়া মানুহজনৰ ওপৰত লৰাজনে হাঁহিছিল এইতে খালি ঠাইটোত আমি কি প্ৰিপজিশন লিখিম সদায় মনত ৰাখিব looked at হয় বা looking at হয় বা আমি যেতিয়া laughed বুলি কওঁ হহাৰ ক্ষেত্ৰত যেতিয়া আমি laughed ইউজ কৰো laughter পিছতো আপোনালোকে at প্ৰিপজিশন ইউজ কৰিব লাগিব আমি বাক্যটো কম যে the child was laughing at the old man এটা চাওক নেক্সট কোৱেশ্চনটো কি কৈছে Mr. Datta is junior dash me আপোনালোকে এইখিনতে এটা কথা মনত ৰাখি লব junior senior superior inferior জি ওয়ার্ড পাই লাষ্টত or থকা জি ওয়ার্ডে পাওক সো সেই ওয়ার্ডবোৰৰ পিছত আপোনালোকে সদায় টু প্ৰিপজিশন ইউজ কৰিব তেতিয়া আমি বাক্যটো কম যে Mr. Datta is junior to me মুটকৈ সৰু বা মুটকৈ তলৰ আমি এনেবোৰ বাক্যৰ ক্ষেত্ৰত কেতিয়াও দেন প্ৰিপজিশন ইউজ কৰিব নোৱাৰো নেক্সট 23 নম্বৰ কোৱেশ্চনটো চাওক 23 নম্বৰ কোৱেশ্চনটো কি কৈছে she died dash cancer তাই ক্যান্সার বেমাৰ হৈ মৰিছিল আপোনালোকে এইখিনিত এটা কথা খুব ইম্পৰ্টেন্ট কথা মনত ৰাখি লব আমি ডাইৰ লগত বিভিন্ন কাৰণত বিভিন্ন প্ৰিপজিশন ইউজ কৰো সো বেমাৰত মৰাৰ ক্ষেত্ৰত আমি কি প্ৰিপজিশন ইউজ কৰিম আমি কোনো এক্সিডেন্টত মৰাৰ ক্ষেত্ৰত কি প্ৰিপজিশন ইউজ কৰিম বা আমি অস্বাভাৱিক উপায়ে মৰাৰ ক্ষেত্ৰত কি প্ৰিপজিশন ইউজ কৰিম এই কথাকেইটা আপোনালোকে মনত ৰাখি লব লাগিব সো আমি যেতিয়া বেমাৰত মৰা বুলি কম তেনে ক্ষেত্ৰত আমি কম died of সো আমি কম যে she died of cancer তাই ক্যান্সার হৈ মৰিছিল তেনে ক্ষেত্ৰত আমি বাক্যটো কলো she died of এটা চাও নেক্সট কোৱেশ্চনটো কি কৈছে
his father died dash of over drinking of alcohol মানে তাৰ দেউতাক এলকহল মদ বেছি খোৱাৰ বাবে মৃত্যু হৈছিল বা মদ বেছি খাই তেখেতৰ দেউতাকৰ মৃত্যু হৈছিল যদি এনে ধৰণৰ অস্বাভাৱিক উপায়ে যেতিয়া মৃত্যু হয় বা আপুনি কোনোবা এজন ব্যক্তি ধৰক বেছিকে খাই মৃত্যু হল বা বেছিকে কিবা এটা খাইলে তাৰ ফলত মৃত্যু হল তেনে ক্ষেত্ৰত আমি ডাইৰ পিছত ইউজ কৰিব লাগে from so আমি কম যে his father died from over drinking of alcohol so আমি এনে ধৰণৰ বাক্যৰ ক্ষেত্ৰত died-ৰ লগত বা die-ৰ লগত আমি from preposition ইউজ কৰিম এটা চাওক নেক্সট সেন্টেন্সটো the lady died মহিলা গৰাকীৰ মৃত্যু হৈছিল dash committing suicide কৰাৰ বাবে তেখেতৰ মৃত্যু হৈছিল যদি এনে ধৰণৰ অস্বাভাৱিক উপায় যেনে সুইসাইড কৰা এনে ধৰণে মৰা এনেকুৱা ক্ষেত্ৰত আমি সদায় এটা প্ৰিপজিশনে ইউজ কৰো হেইটো হল by the lady died by committing suicide যেতিয়া সুইসাইড কৰি মৰিছে বুলি ক'বলৈ যাওঁ তেনে ক্ষেত্ৰত আমি died-ৰ পিছত বা die-ৰ পিছত আমি by প্ৰিপজিশন ইউজ কৰিব লাগিব Next 26 number question to solve 26 number question to ki koise he died dash the nation he died dash the nation he dekhor karone morile ba he dekhor karone morisil tene khetrot ami jeta dekhor karone mora bili kom tene khetrot ami use korim hodai for আপোনালোকে এই কথা এটা মুখস্থ কৰি লব লাগিব সো আমি কম যে he died for the nation এটা সক নেক্সট সেন্টেন্স টু কি কৈছে his father tar deutak his father died dash a road accident in a car accident his father died তাৰপিছত আমি এই dash টু ঠাইত আমি কি লিখিম যেতিয়া কোনো এটা বাক্যৰ দ্বাৰা এক্সিডেন্টত মৰা বুজাবো তেনে ক্ষেত্ৰত আমি in preposition ইউজ কৰিব লাগিব তেনে ক্ষেত্ৰত আমি বাক্যটো কম যে his father died in a road accident আমি এনে ধৰণে বাক্যটো ক'ব লাগিব বা এনে ধৰণে কাৰেকচন কৰিব লাগিব এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে You can't choose a bike তুমি এখন বাইক পছন্দ কৰিব নোৱাৰা instead dash a cycle you can't choose a bike তুমি এখন বাইক চুজ কৰিব নোৱাৰা instead dash a cycle এখন সাইকেলৰ পৰিৱৰ্তে তুমি এখন বাইক চুজ কৰিব নোৱাৰা এটা চাওক আমাৰ instead-ৰ পিছত এটা খালি ঠাই আছে instead-ৰ পিছত আমি কোনটো প্ৰিপজিশন ইউজ কৰিব লাগিব সদায় মনত ৰাখিব instead-ৰ পিছত সদায় এটাই প্ৰিপজিশন ইউজ হয় হেই প্ৰিপজিশনটো হল of তেতিয়া আমি কম instead of a cycle you can't choose a bike instead of a cycle আমি এনে ধৰণৰ বাক্যটো কাৰেক্ট কৰিম এটা চাওক 29 নম্বৰ কোৱেশ্চনটো কি কৈছে I like dash play music I like dash play music মই মানে গান গাই ভাল পাওঁ বা গান বজাই ভাল পাওঁ তেনে ধৰণে আমি যেতিয়া ক'বলৈ যাওঁ সদায় মনত ৰাখিব আমি লাইকৰ পিছত যেতিয়া ভাল পাওঁ বুলি ক'বলৈ যাওঁ তেনে ক্ষেত্ৰত আমি লাইকৰ পাছত সদায় টু প্ৰিপজিশন ইউজ কৰিব লাগিব তেতিয়া আমি কম যে I like to play music এটা চাওক নেক্সট কোৱেশ্চনটো কি কৈছে থাৰ্ড একদম লাষ্ট কোৱেশ্চনটো হল milk turns dash curd গাখীৰ দৈলৈ পৰিৱৰ্তন হয় গাখীৰ যেতিয়া দৈলৈ পৰিৱৰ্তন হয় বুলি কম এটা চাওক এটা বস্তুৰ পৰা যেতিয়া অন্য এটা বস্তুৰ ৰূপ লয় যিকোনো এটা বস্তুৰ পৰা যদি আপুনি অন্য এটা ৰূপ দিয়ে তেনে ক্ষেত্ৰত আমি সদায় এটাই প্ৰিপজিশন ইউজ কৰো সেই প্ৰিপজিশনটো হল into so আমি বাক্যটো কম যে milk turns into curd so আমি কম milk turned into curd গাখীৰ দৈলৈ পৰিৱৰ্তন হয় এনে ধৰণে আমি টেন্স কাৰেক্ট কৰিব পাৰো আপোনালোকে এতিয়া মোক জনাব লাগে আপোনালোকে এই 30টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা পাৰিলে আপোনালোকৰ স্কোৰ কিমান হল আপোনালোকে এই ভিডিওটোৰ কমেন্ট বক্সত মোক কমেন্ট কৰি জনাব আৰু যদিহে ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু যি সকলে এনে ধৰণৰ ইংৰাজী কথাবোৰ শিকিবলৈ জানিবলৈ যত্ন কৰি আছে তেখেতসকলৰ মাজত এই ভিডিওটো ডেফিনেটলি শেয়াৰ কৰি দিয়ক আৰু আপোনালোকে যদি স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰ বিভিন্ন কথা জানিব বিচাৰে তেতিয়াহলে এই চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব আৰু যদি আপোনালোকে লাইভ ক্লাস জয়েন কৰিব বিচাৰে তেতিয়াহলে ভিডিওটোৰ ডেসক্ৰিপচন বক্সত থকা কন্টাক্ট নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰি বা WhatsApp কৰি লাইভ ক্লাসৰ ডিটেইলছ লব পাৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও